নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 25 অসমৰ প্ৰত্যেকটো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকে পাৰ্ট 1ৰ পৰা ফলো কৰিব প্ৰত্যেক বছৰে 2 ডিচেম্বৰত অসম দিৱস হিচাপে পালন কৰা হয় কাৰণ এই দিনটোতে 1228 চনত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত উপস্থিত হৈছিল তাৰ পিছত 1253 চনত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰি 1268 চনলৈকে 39 বছৰ শাসন চলাইছিল এইটো মনত ৰাখিব যে স্বৰ্গদেউ চাওলুং চুকাফা সাউথ ইষ্ট এছিয়াৰ চান ডাইনেষ্টিৰ পৰা আহিছিল মন কৰিবলগীয়া কথা যে চাওলুং চুকাফাক কিয় বৰ অসমৰ নিৰ্মাতা বুলি কোৱা হয় বা তেওঁ কিয় বৰ অসমৰ ভেটি গঢ়িবলৈ সক্ষম হৈছিলে কাৰণ স্বৰ্গদেউ চুকাফাৰ আগ্ৰাসী মনোভাৱ নাছিল কোনো দমন নীতি প্ৰয়োগ কৰা নাছিলে অসমত বসবাস কৰা সকলো জাতি জনজাতিৰ লগত একেলগে চলিব বিচাৰিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাসমূহ সন্মান কৰিছিলে বা বৈবাহিক সম্বন্ধ ৰক্ষা কৰিছিলে যাৰ জৰিয়তে সকলোকে একেলগে বান্ধি একত্ৰিত কৰি মানে বৰ অসম গঢ়াৰ ক্ষেত্ৰত নতুন জাতি নিৰ্মাণৰ বীজ ৰোপণ কৰিছিল কাৰণ তেওঁ বুজি পাইছিল যে কাৰোবাক দমন কৰাতকৈ যদি মিত্ৰতাৰে আঁকোৱালি লোৱা যায় বা সসন্মান দিয়া যায় তেতিয়াহ'লে এখন শক্তিশালী ৰাজ্য গঠন কৰিব পৰা যায় সেইটোৱে তেওঁৰ লিডাৰশ্বিপ কোৱালিটি আছিলে আৰু সেইকাৰণে সেই সময়ত চুকাফাই সকলোবোৰ জাতি জনজাতিক একত্ৰিত কৰি এক সম্প্ৰীতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু আমি চুকাফাৰ যদি অৱদান চাওঁ তেনেহ'লে মন কৰিব যে বুৰঞ্জী বা ক্ৰনিকলছ যি লিখাৰ আৰম্ভ কৰিছিলে তেওঁ দিনৰ পৰাই আৰু সেয়েহে অসমৰ ইতিহাসত কি আছিলে এতিয়া আমি তাৰ বিষয়ে গম পাওঁ ঠিক আছে লগতে তেওঁ টাই মংগোলীয় ভাষা কৃষ্টি সংস্কৃতিৰ লগত যিবোৰ স্থলুৱা ভাষা কৃষ্টি সংস্কৃতি আছিলে সেইবোৰৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল এইসমূহে আছিল তেওঁৰ মূল মন্ত্ৰ কাৰণ তেওঁ বিচাৰিছিল বন্ধুত্ব প্ৰেম অত্যাচাৰৰ বিপৰীতে বন্ধুত্ব বিচাৰিছিল বিচ্ছিন্নতাৰ বিপৰীতে সম্প্ৰীতি বিচাৰিছিল আৰু এনেকৈয়ে বৰ অসম গঢ়াৰ যি ভেটি তাৰ বীজ ৰোপণ কৰি থৈ গৈছিল আপোনালোকে মনত ৰাখিব যে দ্য চেলিব্ৰেশ্যন অফ দ্য আসাম দিৱস এভৰি ইয়েৰ অন ডিচেম্বৰ 2 চিন্স 1996 তেতিয়াৰ পৰা এই দিনটো প্ৰত্যেক বছৰে অসম দিৱস হিচাপে পালন কৰা হয় ঠিক আছে আৰু ইয়াৰ লগতে সংগতি ৰাখি মই কেইটামান কুৱেশ্যন দিছোঁ আপোনালোকক অসমীয়াত যদি পঢ়িব বিচাৰে এইখিনি পঢ়িব পাৰে মই সকলোখিনি অসমীয়াত কৈ দিছোঁ যিখিনি কথা ক'লোঁ সেইখিনি ইম্পৰ্টেণ্ট হয় বুজিব ট্ৰাই কৰিব কেতিয়াবা কুৱেশ্যনত পাব পাৰে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ঠিক আছে এই দুটা কুৱেশ্যন কৰিব কুৱেশ্যন নম্বৰ 18 এণ্ড কুৱেশ্যন নম্বৰ 58 অ'কে পাৰিব প্ৰত্যেকজনে পাৰিব আৰু প্ৰত্যেকজনে লিখিব কমেণ্ট কৰি আৰু এইটো কুৱেশ্যন নম্বৰ 1 কৰি ল'ব হা এইটো কুৱেশ্যন নম্বৰ 1 কৰি ল'ব কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং লাচিত বৰফুকন কাৰণ লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয় গতিকে এই কুৱেশ্যনটো কৰিব আজি মই তিনিটা কুৱেশ্যন দিছোঁ 18 58 আৰু কুৱেশ্যন নম্বৰ 1 অ'কে তাৰপিছত বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন চাওক চুতীয়া কোচ ৰাজবংশী মটক মৰাণ টাই আহোম আৰু টি ট্ৰাইব আদিবাসী এই 6 জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আছিলে তাৰ পৰিপ্ৰেক্ষিতত বিধানসভাত এক প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এই প্ৰতিবেদন মতে এটা নতুনকৈ কেটেগৰী এছ টি ভেলী ইনক্লুড কৰা হ'ব বুলি কোৱা হৈছে ইয়াৰ আগলৈকে এছ টিৰ দুটা ছাব কেটেগৰী আছিল এছ টি প্লেইনছ আৰু এছ টি হিলছ আৰু এতিয়াৰে পৰা এছ টি ভেলী নামেৰে নতুন এটা কেটেগৰী ইনক্লুড কৰা হ'ব বুলি এই প্ৰতিবেদনত দিয়া হৈ আছে যি 6টা জনগোষ্ঠী আছিলে চুতীয়া কোচ ৰাজবংশী মটক মৰাণ টাই আহোম আৰু টি ট্ৰাইবছ আদিবাসী ইয়াৰে ভিতৰত মৰাণ মটক আৰু কোচ ৰাজবংশী যিসকল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় ঠিক আছে ভালদৰে মন দিব মৰাণ মটক এণ্ড কোচ ৰাজবংশী কমিউনিটি আনডিভাইডেড গোৱালপাৰা হেভ বিন ৰিকমেণ্ডেড ফৰ দ্য এছ টি প্লেইনছ কেটেগৰী ঠিক আছে এওঁলোকক এছ টি প্লেইনছ কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি প্ৰতিবেদনত উল্লেখ আছে আৰু আহোম চুতীয়া টি ট্ৰাইবছ আদিবাসী এণ্ড কোচ ৰাজবংশী আউটছাইড আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাহিৰত যিসকল কোচ ৰাজবংশী আছে তেওঁলোকক কি কৰা হ'ব এছ টি ভেলী কেটেগৰীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি তাত উল্লেখ আছে ঠিক আছে দ্য এছ টি ভেলী কেটেগৰী উইল হেভ এ ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটা গভৰ্ণমেণ্ট জব বা এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা বিভিন্ন ক্ষেত্ৰত এছ টি ভেলী এটা ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটা থাকিব ঠিক আছে আৰু প্ৰতিবেদনৰ উল্লেখ আছে যে দ্য এছ টি ভেলী উইল বি দ্য শ্বেডিউল ট্ৰাইবছ ফৰ অল পাৰ্পজেছ except that it will not affect the rights and privileges enjoyed by the present tribal communities এটা কথা মন কৰিব যে এই প্ৰতিবেদনখন আসাম কেবিনেটে এপ্ৰুভ কৰিছে অসম বিধানসভাত দাখিল হৈছে কিন্তু ফাইনেল ষ্টেটাছ পাবৰ কাৰণে however
Final ST status for these communities still requires a constitutional amendment and approval by parliament. অসম চৰকাৰে এখন প্ৰতিবেদন বনাইছে, ছাজেশ্যন দিছে, আৰু এইখিনি হ'বনে নহয় সেইখিনি আমি পিছত গম পাম। যিমানখিনি আপডেট আহিব ইয়াৰ ওপৰত আমি পঢ়িবলৈ চেষ্টা কৰিম। কিন্তু এটা ৰিকুৱেষ্ট কৰোঁ, ইয়াত আমি পঢ়ি আছোঁ অনলি এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াত বহুতে আৰ্গুমেণ্ট দিব পাৰে যে এইখিনি বস্তু কিয় হ'ল, কিয় নহ'ল, কি হ'ব লাগে, কি হ'ব নালাগে, সেইখিনি আমি পিছত কথা পাতিব পাৰিম, তাৰ ওপৰত ডিছকাছ কৰিব পাৰিম। এতিয়া জাষ্ট যিবোৰ পইণ্ট দিছোঁ, ৰিচেণ্ট এক্সামত সুধিব পৰা বস্তু মই দিছোঁ, সেইখিনি মনত ৰাখক, ঠিক আছে? বাকী আমি কথা পাতিম, ভাল হৈছে নে বেয়া হৈছে, বা কি হ'ব কি নহ'ব, এতিয়া ইয়াত আপোনালোকে এইবোৰ নুসুধিব। মই জানো আপোনালোকে বহু মানুহ আছে ইয়াতে অলপমান ডিবেট সৃষ্টি কৰিব। ইয়াত ডিবেট সৃষ্টি কৰিব নালাগে। প্ৰতিবেদনত যি আছে সেইখিনি আমি পঢ়াবলৈ গৈ আছোঁ। এজ এ টিচাৰ হিচাপে আপোনালোকে এজ এ এছপিৰেণ্ট হিচাপে বা ষ্টুডেণ্ট হিচাপে সেইখিনি পঢ়ি থওক, ঠিক আছে? পিছত আমি ডিবেট কৰিম ইয়াৰ ওপৰত, বা ইয়াৰ ওপৰত কথা পাতিম। অ'কে, ঠিক আছে? কিন্তু ভালদৰে প্ৰতিবেদনখন পঢ়িব লাগিব। ইয়াত যিমানখিনি বস্তু আছে সিমানখিনি মই ইয়াত যিখিনি বুলেট পইণ্ট আছে সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? বাকী আমি পঢ়িম, ভালদৰে পঢ়িম ইয়াৰ ওপৰত, বা প্ৰচিডিঅ'ৰটো পঢ়িম কেনেকৈ কি হয়। কিন্তু এতিয়াৰ কাৰণে এইখিনি আপোনালোকে চাইড কৰি দিয়ক, অ'কে? তাৰপিছত আমি নেক্সট টপিক যোৱাৰ আগত পাৰ্ট 24ত যিকেইটা মই কুৱেশ্যন দিছিলোঁ সেইকেইটা আপোনালোকে কৰিবলৈ চেষ্টা কৰক। আপোনালোকে কৰিছিলে মেবি, এনচাৰকেইটা মিলাই চাব। কুৱেশ্যন নম্বৰ 1 26 নৱেম্বৰ হ'ব, ঠিক আছে? সেইটো চাব। কুৱেশ্যন নম্বৰ 2 আপোনাৰ ভাৰ্গেছ কুৰিয়ান হ'ব। এইটো এ, এইটো এ হ'ব, এইটো বি হ'ব, 26 নৱেম্বৰ, ঠিক আছে? এইটো বি, এইটো এ, আৰু 58ৰ আপোনাৰ 1 and 3 হ'ব। তাৰপিছত আৰু কেইটামান কুৱেশ্যন দিছিলোঁ। ইয়াৰ মোৰ অপশ্যন ভুল হৈ আছিল। দীপৰ বিল 2004, ইম্পৰ্টেণ্ট বাৰ্ড এণ্ড বায়'ডাইভাৰ্চিটি এৰিয়া 2004 ডি। তাৰপিছত এইটো আপোনাৰ হ'ব 2002, আৰু এইটো আপোনাৰ লোকটাক লেক। অ'কে, এইকেইটা ইয়াৰ আগৰ ছেশ্যনটোৰ এনচাৰ আছিলে, আৰু আজি যিকেইটা দিছোঁ সেইকেইটা কৰিবলৈ ট্ৰাই কৰিব। তাৰপিছত নেক্সট টপিক, ফ্ৰেজ একশ্যন প্লান টু কাৰ্ব মেন এলিফেণ্ট কনফ্লিক্ট। চাওক, মেন এলিফেণ্ট কনফ্লিক্ট অসমৰ এটা ডাঙৰ সমস্যা। ইয়াৰ ওপৰত আমি আগতেও ডিছকাছ কৰিছোঁ। ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই যিখিনি ৰিপৰ্ট দিছিলে সেইখিনি আমি ভালদৰে পঢ়িছোঁ, ঠিক আছে? এতিয়া যি নিউ একশ্যন প্লান লোৱা হৈছে তাত কি কি আছে সেইখিনি চাই থৈ দিয়ক। পৰীক্ষাত ডাইৰেক্ট সুধিব যে ৰিচেণ্ট যি একশ্যন প্লান আছিলে তাত কি কি ইনিচিয়েটিভ আছে। এইকেইটা পইণ্টকেইটা চাই থৈ দিব। ফৰ্মেশ্যন অফ গজমিত্ৰা টিমছ, গজমিত্ৰা স্কিমৰ ওপৰত আমি ভালদৰে পঢ়িছিলোঁ। সেই সময়ত গজমিত্ৰা টিম কি হয়, তাত কোন কোন থাকিব, কি হ'ব, সেইবোৰ আমি ভালদৰে চাইছিলোঁ। এবাৰ আপোনালোকে আগৰ ছেশ্যনত গৈ চাই ল'ব, ঠিক আছে? তাৰপিছত AI বেছড কেমেৰা ট্ৰেপছ মানে আপোনাৰ ইনষ্টল কৰা হ'ব। লগতে ৱাটছ টাৱাৰ্ছ, মানে ওখ ওখ ধৰক যিবোৰ টাৱাৰ্ছ তাতে ষ্ট্ৰেটেজিক লোকেশ্যনত ইনষ্টল কৰা হ'ব। তাৰ পৰা মুভমেণ্টবোৰ চাব পৰা যাব। লগতে ক্লিনিং অফ নেচাৰেল ৱাটাৰ বডিজ, ঠিক আছে? কিছুমান বস্তু ইয়াতে লিখা হৈ আছে, আপোনালোকে পঢ়িলে বুজি পাব যে যিবোৰ আপোনাৰ ধৰক গজমিত্ৰা টীম আছে তেওঁলোকক লামচাম 500 ৰুপিজ দিয়া হ'ব। ধৰক চাহ, ড্ৰেছ, কিবা কিবি এইবোৰো প্ৰভাইড কৰা হ'ব, ঠিক আছে? টৰ্চ লাইট যিখিনি লাগে, ধৰক মেগাফোন, ফিল্ড ড্ৰেছ, শ্বু, ক্ৰেকাৰ্ছ, যাতে গজমিত্ৰৰ টীমৰ যিসকল মেম্বাৰ আছে তেওঁলোকে ভালদৰে কাম কৰিব পাৰে। লগতে তেওঁলোকৰ যদি মৃত্যু হয় তেনেহ'লে 5 লাখ টকা প্ৰভাইড কৰা হ'ব। এইখিনিও মানে একশ্যন প্লানত আছে। লগতে যিবোৰ ৱাটাৰ বডিজ, চাওক, হাতীয়ে পানী বিচাৰিও আহে ভৈয়ামলৈ। যিবোৰ নেচাৰেল ৱাটাৰ বডিজ ধৰক ৰিগেট হৈ গৈছে, তাত এলগেল ব্লুম হৈ গৈছে, ঠিক আছে? সেইবোৰ মানে আকৌ পুনৰ্জীৱিত কৰাৰ পদক্ষেপ লোৱা হ'ব। বা য'ত য'ত নাই তাত পাম্পৰ জৰিয়তে, ছ'লাৰ পাম্পৰ জৰিয়তে পানী বা আৰ্টিফিচিয়েল পণ্ড বনোৱা হ'ব। গতিকে এইখিনি ইনিচিয়েটিভ ইয়াতে লিখা হৈ আছে, আপোনালোকে পঢ়িলে বুজি পাই যাব, ইমান একো নাই। মেইন এই পইণ্টখিনি মনত ৰাখিব। আপোনাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দি দিব পাৰে, বা 4টা দি দিব, তলৰ কোনকেইটা ইনিচিয়েটিভ লোৱা হৈছে বা লোৱা হোৱা নাই, ঠিক আছে? এবাৰ পঢ়ি চাব। যদি বুজি নাপায় কিবা তেনেহ'লে মই নেক্সট ছেশ্যনত এবাৰ বুজাই দিম, ঠিক আছে? তাৰপিছত কেইখনমান বুক নিউজত আহি থাকে, আপোনালোকে এবাৰ চাই ল'ব। 3 কুৰি কুটিৰ বাঁহ, ইয়াৰ লিখিছে কোনে, সিমানখিনি চালি হৈ যাব, ঠিক আছে? তাৰপিছত নেক্সট এইটো ইম্পৰ্টেণ্ট হয় যে কটন ইউনিভাৰ্চিটি ডেভেলপছ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ টেকনলজি ফৰ কেঞ্চাৰ থেৰাপি, ঠিক আছে? কটন ইউনিভাৰ্চিটিজ ৰিচাৰ্চ টিম হেজ ডেভেলপড এন ইণ্ডিজেনিয়াছ ভাৰ্চন অফ এচিলাৰেটৰ ড্ৰাইভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি, চমুকৈ BNCT, ঠিক আছে? এ নেক্সট জেনেৰেশ্যন কেঞ্চাৰ থেৰাপি টেকনলজি। চাওক, এইবোৰ মেকানিজিমবোৰ ইমান বুজিব দৰকাৰ নাই। চিম্পল যিবোৰ পইণ্টছ আছে এবাৰ চাই থৈ দিব। এই BNCT টেকনলজি যদি চাই চমুকৈ বুজক, এইটো এটা 2টা ষ্টেপ হয়। ফাৰ্ষ্ট ষ্টেপত কি হয়, যিজন ৰোগী থাকে তেওঁৰ চেলত মানে বৰণ কম্পাউণ্ড দিয়া হয়। যিবোৰ টিউমাৰ চেল বা কেঞ্চাৰ চেল থাকে সেইবোৰে এবজৰ্ব কৰিব, ঠিক আছে, এই বৰণ কম্পাউণ্ডবোৰ। তাৰপিছত নিউট্ৰন বিম, ঠিক আছে, সেইবোৰ পঠিওৱা হয়, আৰু এই নিউট্ৰন বিমে বৰণ কম্পাউণ্ডৰ লগত ৰিয়েক্ট কৰি যিবোৰ কেঞ্চাৰ চেল আছে বা টিউমাৰ চেল আছে সেইবোৰ ধ্বংস কৰি পেলায়, আৰু এনেকৈ এই থেৰাপিটো কৰা হয়। জাষ্ট মনত ৰাখক, কটন ইউনিভাৰ্চিটি ইমানে সুধিলে ইমানে সুধিব, ঠিক আছে? কোনখন ইউনিভাৰ্চিটি বা কোনটো ইনষ্টিটিউটে এই কামটো কৰিছিলে, ইমানে সুধিব, তাতকৈ বেছি নুসুধে। পিছত
চিলভাৰ জুবলি অফ নেশ্যনেল ৰিকগনিশ্যন অফ সত্ৰীয়া ডান্স চেলিব্ৰেটেড। আপোনালোকে জানে যে সত্ৰীয়াক 2000 চনত সংগীত নাটক একাডেমীয়ে ক্লাছিকেল ডান্স হিচাপে স্বীকৃতি দিছিলে। ঠিক আছে, আৰু সত্ৰীয়াৰ বিষয়ে আমি আছাম কালচাৰত ভালদৰে পঢ়ি থৈ দিছোঁ। সেইকেইটা ছেশ্যন আপোনালোকে পঢ়িবলৈ ট্ৰাই কৰিব। অ'কে, লগতে যিবোৰ ক্লাছিকেল ডান্স আছে বা ফক ডান্স আছে সেইবোৰ ইণ্ডিয়ান কালচাৰ নামৰ এটা ছিৰিজ আৰম্ভ কৰিছোঁ, তাতো আমি পঢ়োঁ আমি। তাৰপিছত শেষত এটা ইম্পৰ্টেণ্ট আপোনালোকে চাব লাগিব যে আপডেটেড নেশ্যনেল চিছমিক হাজাৰ্ড মেপ। এণ্টায়াৰ নৰ্থ ইষ্ট নাও ইন জোন 6, ইণ্ডিয়াছ টপ আৰ্থকুইক হাজাৰ্ড কেটেগৰী। Assam identified as major high risk area in India's new seismic map. চাওক আপোনালোকে জানে ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চমুকৈ BIS আপডেটেড নেশ্যনেল চিছমিক হাজাৰ্ড মেপ ৰিলিজ কৰিছে। ইয়াৰ আগত যিখন 2016ত ৰিলিজ কৰিছিলে তাত আপোনাৰ জোন কেইটা আছিলে 2, 3, 4 and 5, আৰু জোন 5টো হায়েষ্ট ৰিস্ক জোন আছিলে, আৰু আমাৰ অসম জোন 5ত আছিলে। কিন্তু ৰিচেণ্টলি যিখন মেপ ৰিলিজ কৰিছে তাত নতুনকৈ এটা জোন 6 হাই ৰিস্ক জোন, ঠিক আছে, এইটো ইনক্লুড কৰা হৈছে। আৰু এণ্টায়াৰ হিমালয়া নৰ্থ ইষ্ট এই হাই ৰিস্ক জোন 6ত ৰখা হৈছে। ঠিক আছে, ইয়াৰ আগত যদি মন কৰে তেনেহ'লে মই মেপখন আনিব পাহৰিলোঁ, তেনেহ'লে তাত দেখিব যে হিমালয়ান ৰিজনৰ কিছুমান 5ত আছিলে, কিছুমান 4ত আছিলে, কিন্তু এতিয়া কমপ্লিট গোটেই হিমালয়ান ৰিজন নৰ্থ ইষ্ট, আন্দামান এণ্ড নিকোবৰ কিহত ৰখা হৈছে? জোন 6ত ৰখা হৈছে। ঠিক আছে, আৰু 61% অফ ইণ্ডিয়াছ লেণ্ড নাও লাইজ ইন মডাৰেট টু হাই হাজাৰ্ড জোনছ। আৰ্লিয়াৰ কিমান আছিল? 59%। যিসকলক মই ডিএছটাৰ মেনেজমেণ্টৰ নোটছ দিছিলোঁ তেওঁলোকৰ তাত পুৰণাখন আছিলে, এতিয়া আপোনালোকে এইটো আপডেট কৰাই ল'ব। ঠিক আছে, তাত 59% আছিলে, এতিয়া 61%। বেছি দিন হোৱা নাই, নৱেম্বৰ মাহত যিহেতু এখন ৰিলিজ কৰিছে, সেইকাৰণে আপোনালোকে এই বস্তুবোৰ এনেকৈ আপডেট হৈ গৈ থাকিব লাগিব। ঠিক আছে, আৰু 75% অফ ইণ্ডিয়াছ পপুলেশ্যন ইজ নাও চিছমিকেলি এক্টিভ ৰিজনছ। ঠিক আছে, গতিকে আজি আমি এইখিনি পঢ়িলোঁ। ইম্পৰ্টেণ্ট টপিক আছিলে, আপোনালোকে ভালদৰে মনত ৰাখিব, আৰু নেক্সট ছেশ্যনত আমি আকৌ লগ পাম। থেংক ইউ।